নমস্কাৰ পিএ আপডেটলৈ পুনৰবাৰ স্বাগতম জনাই ষ্টুডিঅ'ত মই জনক দাস ৰেণুপমাৰ ৰাজকুমাৰ ভেটি সুদৃঢ় কৰিবলৈ তৎপৰ হৈ পৰিছে অসম গণ পৰিষদ দল সেই উদ্দেশ্যে টিয়কত অসম গণ পৰিষদ দলৰ জাতীয় ঐক্য সন্মিলন অনুষ্ঠিত হয় টিয়ক জগদুৱাৰ লক্ষ্মী মন্দিৰ প্ৰাংগণত আয়োজিত অগপৰ জাতীয় সন্মিলনত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত মন্ত্ৰী অতুল বৰা অসম গণ পৰিষদ দলৰ নেত্ৰী ৰেণুপমা ৰাজকুমাৰ ভেটি সুদৃঢ় কৰিবলৈ তৎপৰ হৈ পৰিছে অসম গণ পৰিষদ দল সেই উদ্দেশ্যে টিয়কত অসম গণ পৰিষদ দলৰ জাতীয় ঐক্য সন্মিলন অনুষ্ঠিত হয় টিয়ক জগদুৱাৰ লক্ষ্মী মন্দিৰ প্ৰাংগণত আয়োজিত অগপৰ জাতীয় সন্মিলনত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত অতুল বৰা সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ দলক সোধাৰ সমালোচনা কৰে অতুল বৰাই কংগ্ৰেছ কৰোনা ভাইৰাছকো ডাঙৰ ভাইৰাছ এতিয়া বদৰুদ্দিনৰ জোৰাপোকা পানী খাই ভাইৰাছ মুক্ত হ'ব বিচাৰিছে কংগ্ৰেছ দলে আনপিনে সভাত উপস্থিত থাকি অসমৰ নতুন ৰাজনৈতিক দল সন্দৰ্ভতো কেশৱ মহন্তই মন্তব্য আগবঢ়ায় সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ দলক সোধাৰ সমালোচনা কৰে অতুল বৰাই কংগ্ৰেছ দল কৰোনা ভাইৰাছতকৈও ডাঙৰ ভাইৰাছ এতিয়া বদৰুদ্দিনৰ জোৰাপোকা পানী খাই ভাইৰাছ মুক্ত হ'ব বিচাৰিছে কংগ্ৰেছ দলে আনপিনে সভাত উপস্থিত থাকি অসমৰ নতুন ৰাজনৈতিক দলকো সমালোচনা কৰিলে কেশৱ মহন্তই এনেদৰে টিয়কত অসম গণ পৰিষদ দলৰ জাতীয় ঐক্য সন্মিলন অনুষ্ঠিত হয় টিয়ক জগদুৱাৰ লক্ষ্মী মন্দিৰ প্ৰাংগণত আয়োজিত অগপৰ জাতীয় সন্মিলনত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত অতুল বৰা ৰেণুপমা ৰাজকুমাৰ ভেটি সুদৃঢ় কৰিবলৈ তৎপৰ হৈ পৰিছে অসম গণ পৰিষদ দল এই সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ দলক সোধাৰ সমালোচনা কৰে অতুল বৰাই কংগ্ৰেছক কৰোনা ভাইৰাছতকৈও ডাঙৰ ভাইৰাছ বুলি অভিহিত কৰিছে অতুল বৰাই এতিয়া বদৰুদ্দিনৰ জোৰাপোকা পানী খাই ভাইৰাছ মুক্ত হ'ব বিচাৰিছে কংগ্ৰেছ দলে এই বুলিও সমালোচনা কৰিলে অতুল বৰাই আনপিনে সভাত উপস্থিত থাকি অসমৰ নতুন ৰাজনৈতিক দলক সোধাৰ সমালোচনা কৰে মন্ত্ৰী কেশৱ মহন্ত আমি কথাবিলাক ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে গৈ আমি কম মানুহক কম দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলেও এই কথাবোৰ বুজি উঠিছে যে এইবিলাক কোৱাৰ মূল কাৰণটোৱে হ'ল যে আমাক দুৰ্বল কৰা মানে আমি যি মিত্ৰতাত আছোঁ এই মিত্ৰতাটো যদি ভাঙি দিব পাৰে তেতিয়াহ'লে আকৌ কংগ্ৰেছ AIUDFৰ দৰে শক্তিবিলাকে ইয়াত মূৰ তুলিব পাৰিব সেয়াই যদি উদ্দেশ্য হয় এই কথাবিলাক আমি কওঁ আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে মই ভাবোঁ যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সংবাদ মাধ্যমৰো নিশ্চয় দায়িত্ব আৰু কৰ্তব্য আছে যে আপোনালোকে আমাৰ ভুলবিলাক আঙুলিয়াই দেখুৱাওক আৰু গঠনমূলক সমালোচনা সহ্য কৰিব পৰা মানসিকতা আছে কিন্তু হকে বিহকে কেতিয়াবা মিছা কথা ক'লে অলপ বেয়া লাগে তেতিয়া আমিও এই কথাবোৰ অলপ ৰাজহুৱাকৈ ক'ব লাগিব নহয় কাৰণ নহ'লে গণতন্ত্ৰ দুৰ্বল হ'ব কাৰণ গণতন্ত্ৰ ৰক্ষাৰ দায়িত্ব আপোনালোকৰো আছে আমাৰ সকলোৰে আছে কথা হ'ল তাত মিত্ৰতাত এতিয়া আমি মিত্ৰতাত আছোঁ আমি যোৱাবাৰ 24খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ পোনপটীয়াকৈ 4খন আসনত আমি বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিছোঁ এতিয়া এনে কেতবোৰ ৰাজ্যখনত চিট আছে যিবিলাকত আমাৰ দলৰ কৰ্মীসকলে ভাবে যে আমি ইমান কাম কৰি আছোঁ ইমানবাৰ আমাৰ এই সমষ্টিটোৰ পৰা বিধায়ক নিৰ্বাচিত হৈছে ৰাইজৰো আমি ইমান সহযোগিতা নাই গোটেই কথাখিনি আমি আলোচনাৰ মাজত কিন্তু বুজা পৰাৰ মাজেৰে আমি সেইটো আমি নকওঁ মানে এতিয়া আমি ছাৰ্ভে কৰি আছোঁ ছাৰ্ভে ৰিপৰ্ট অহাৰ পিছত আমি এইখিনি ঠিক ঠাক কৰি ল'ম আসন কিমানত খেলোঁ ডাঙৰ সম্ভাৱনীয়তা য'ত আছে আমি তাতেই খেলিম আৰু আমি জিকিম আমি অকলে খেলাৰ কথা এই মুহূৰ্তত আমি ভাবিছোঁ তেনেকুৱা নহয় কাৰণ কেইদিনমানৰ আগতে আপোনালোকে সকলোৱে গম পাইছে যে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় নেতা অমিত শ্বাহ ডাঙৰীয়াৰ লগত কথা বতৰা পাতিছে আৰু তেখেতে মুকলিমূৰীয়াকৈ এই কথাখিনি কৈছে ঐক্যবদ্ধভাৱে লোৱাৰ কথা কৈছে আজি যিটো ৰাজনৈতিক সেই পৰিস্থিতিটোত আপোনালোকে দেখিছে যে কেন্দ্ৰতেই হওক বা বিভিন্ন ৰাজ্যতেই হওক মিত্ৰতাৰ ৰাজনীতি চলি আছে ইয়াৰ সময়ৰ আহ্বান ইয়াৰ সময়ৰ ৰাজনীতি গতিকে আমি অকলশৰে
তেনেধৰণে আজিৰ দিনটোত নিৰ্বাচন খেলাৰ কথা ভবা নাই। কিন্তু এইটো নহয় যে আমি আমাৰ শক্তি বৃদ্ধি নকৰিম, এইটো নহয় যে আমি জনসংযোগ বৃদ্ধি নকৰিম। অতীতৰ যিবিলাক ভুল ভাল সেই তাৰ পৰা আমি শিক্ষা লৈ পেলাই অনাগত দিনত দলটোক শক্তিশালী আমি কৰিবৰ কাৰণে আমি নিশ্চিতভাৱে আমি কাম কৰিম। দলৰ প্ৰতিজন কৰ্মকৰ্তাই কাম কৰিব। দলটোলৈ যথেষ্ট নতুন যুৱ ছাত্ৰ এইবিলাক আহিছে। এইটো এটা মই ভাবোঁ যে দলটোৰ কাৰণে শুভ লক্ষণেই নহয়, তেওঁলোক হৈছে আমাৰ শক্তি, তেওঁলোক আমাৰ ভৱিষ্যত। গতিকে নতুন প্ৰজন্মৰ হাতত আমি নেতৃত্ব দি দিছোঁ। যিবিলাক আমাৰ ভাতৃ ভগ্নী সংগঠন আছে সেইবিলাকৰ নেতৃত্ব তেওঁলোকৰ ওপৰত দিছোঁ। আৰু আমাৰ দৃঢ় বিশ্বাস যে আমি এটা টিম হিচাপে, এটা বৃহৎ পৰিয়াল হিচাপে আমি যেনেকৈ কাম কৰিবলৈ আগবাঢ়িছোঁ। আৰু প্ৰত্যেকে উপলব্ধি কৰিছে যে অসম গণ পৰিষদ দলত যিমান গণতন্ত্ৰ আছে, আভ্যন্তৰীণ ডেম'ক্ৰেচি আছে, ইণ্টাৰনেল ডেম'ক্ৰেচি কোনো দলত নাই। এইটোৱে একমাত্ৰ এটা দল। আৰু অন্যহাতে অসম গণ পৰিষদ দলৰ ঘৰখনত আপোন ঘৰ বুলি ভাবিব পৰা এটা ৰাজনৈতিক দল, আঞ্চলিক আঞ্চলিক স্বাৰ্থ ৰক্ষাৰ কাৰণে জন্ম হোৱা এটা দল। কোনোবাই বদনামী কৰিলেও এতিয়া আৰু আমাক মানুহক পতিয়ন নিয়াব নোৱাৰিব যে অসম গণ পৰিষদ দলে বিশ্বাসঘাতকতা কৰিছে, অসম গণ পৰিষদ দলে মতলব লৈ কাম কৰি আছে, অসম গণ পৰিষদ দলৰ কেইগৰাকীমান ব্যক্তি আমি